বন্ধু কালি হোমৱৰ্ক কিটা কৰিলা নে তুই হোমৱৰ্ক কৰে নি কৰিব লাগিছিল কোনে হোমৱৰ্ক কৰে মাষ্টৰকে দম ফিল্ডাই ব'লা ব'লা ছাৰ সোমাব পাৰো নে আহিলা আহা বহা 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 তোমাৰ লগৰজন নাহিলে নি আহিছে আহিছে ছাৰ হয় ছাৰ আহিছো তই ভালকে সন্মান কৰি মাতি আহিব নোৱাৰা নেকি হ'ব আহ বহ बहुत गमो अबे साले तभी मेरा माफ करना মানে তোৰ লগৰটো নিচিনাকে শান্তি আহিব নোৱাৰা নেকি তই দিয়া বাবা আজি হোমৱৰ্ক দেখুৱা তুমি ছাৰ লওক লওক তুমি বাৰু কৰোঁতে ঠিকেই কৰিছা খালি মাজতে অলপ ভুল ভ্ৰান্তি হৈছে তেও তুমি যে কৰি আনিছা ঠিকে আছে তুমি পাৰিবা কৰিব এই মূৰ্খ এতিয়া তোৰ দে হোমৱৰ্ক এই মূৰ্খ তই টিউচনত আহি শুবলৈ আহিছ তোক খুচি দিম ভালকে বহ হোমৱৰ্ক দেখা ছাৰ হোমৱৰ্ক নকৰিলো কালি মোৰ টোপনি ক্ষতি হ'ল কেলে টোপনি ক্ষতি হ'ল তোৰ কালি মই বিদুৰ ভাই চাবলৈ গৈছিলোঁ বিদুৰ ভাই চাবলৈ গৈছিলি ছাৰ কাৰ লগত চিনেমা চাবলৈ গৈছিলি কালি ছাৰ এই লগৰ এজনীৰ লগত ফাজনী দেখা নাই ছাৰ কিবা কৈছিলে নি নাই কোৱা হ'ব ঠিক আছে আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ চাওঁ বাবা কিতাপখন দি আছো এই মূৰ্খ তই কিতাপ আনিছ নাই আজি কিতাপ ছাৰ মই বহিখনৰ পৰা একোৱেই অনা নাই এইটো নৰদ্ধ ঠিক আছে আজি তহঁতৰ দুইটাকে মই প্ৰশ্ন সুধিম আৰু যিয়ে নোৱাৰ সি মাৰ খাব লাগিব যদি কনকে দৌকনৰ দোকানৰ পৰা কণী 5টা কিনিলে যদি এটা কণীৰ দাম 4 টকা হয় তেন্তে কণী বেচা দোকানীজনৰ জীয়েকৰ বৰ্তমান বয়স কিমান এখন কি কিতাপ দিলি এই মূৰ্খ অংক কিতাপ যদি এখন বেটেৰী ৰিক্সা মৰাণলৈ যাবলৈ আধা ঘণ্টা সময় লাগে তেন্তে চালকজনৰ ঘৈণীয়েকৰ বৰ্তমান বয়স কিমান আমি অসমীয়া মানুহ অসমীয়াত গুৰুত্ব দিব লাগে অসমীয়া কিতাপখন দে এই ছাৰ মই কিতাপেই অনা নাই ক'ৰ পৰা দিম ছাৰ মই আনিছোঁ দে বাবা তই দে এই মূৰ্খ তই কচোন ভাৰত কেতিয়া স্বাধীন হৈছিল এই ছাৰ ব্ৰিটিছ যোৱাৰ আগতেই হ'ব নেকি নে পাছত হ'ব জানো হ'ব বাবা তুমি কোৱাচোন বাবা তুমি কোৱাচোন ভাৰত কেতিয়া স্বাধীন হৈছিল 1947 চনত ছাৰ ই পাৰিছে মূৰ্খ তই কি কৰি আছ ছাৰ আজি মই অলপ সোনকালে ঘৰ যাবলৈ মাহঁত ঘৰত নাই মানে ঠিক আছে তুমি সোনকালে যাব ছাৰ ছাৰ মোৰ কাম আছে ময়ো যাওঁ তই বহি থাক তোৰ কি কাম আছে কলেজৰ পৰা গাৰ্লফ্ৰেণ্ড আনিবলৈ আছে ময়ো যাওঁ কিহৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণকে তই গাৰ্লফ্ৰেণ্ড ক'ত পঢ়ে মৰাণ হাই ছেকেণ্ডেৰীত পঢ়ে মৰাণ হাই ছেকেণ্ডেৰীত পঢ়ে লগত কি নাম তোৰ গাৰ্লফ্ৰেণ্ডৰ অনামিকা এতিয়া মোৰ ছোৱালীজনীয়ে পালেগে পতাব